কৰবাত সদৃশ হৈছে উজনি অসমৰ অন্যতম ব্যস্ত পথ ঐতিহাসিক ধুধৰালি ঠিকাদাৰী প্ৰতিষ্ঠানৰ চৰম দুৰ্বলতা আৰু হেমাহিৰ বাবে এজাক বৰষুণতে বোকা পানীৰে কদৰ্যময় হৈ পৰিছে ধুধৰালিৰ অৱস্থা বৃহৎ বৃহৎ গাঁতত যিকোনো সময়তে ঘটিব পাৰে ভয়ংকৰ দুৰ্ঘটনা অসমমালা আঁচনিত নিৰ্মাণ হৈ থকা পথটোৰ নিৰ্মাণ কাৰ্য সামুখীয়া গতিত চলি থকাত ব্যাহত হৈ উঠিছে যাতায়াত ব্যৱস্থা হেক্ৰে পথটো ক্ষিপ্ৰগতিত নিৰ্মাণ নকৰিলে লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সংকাৰ স্থানীয় লোকৰ আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰূপম বৰবৰাই ঐতিহাসিক ধুধৰালি বিধ্বস্ত ৰূপে এতিয়া জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক অসম মালাৰ অধীনত ধুধৰালিটো পুনৰ নিৰ্মাণ হৈ আছে যদিও শিৱ হালালকা কোম্পানীয়ে এই ধুধৰালি কামৰ পৰা অব্যাহতি লৈছে বুলি জানিব পৰা গৈছে মই পুনে পুনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ কেনেধৰণে দ গাঁত সৃষ্টি হৈছে ঐতিহাসিক ধুধৰালিত প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে লোক নিৰ্মাণ বিভাগ যেহেতু ব্যাগুম এটা বিভাগ লোক নিৰ্মাণ বিভাগ এই লোক নিৰ্মাণ বিভাগটোক ধুধৰালিটো নিৰ্মাণ কৰিবলৈ বাৰংবাৰ দাবী জনাই আহিছে যদিও জাতীয় দল সংগঠনে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ধুধৰালি পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যাৰ ফলত প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে মই পুনে পুনে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ধুধৰালি বিধ্বস্ত ৰূপে এতিয়া জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ধুধৰালিয়েদি আহিবলৈ 100 বাৰ চিন্তা কৰিব ৰাইজে কি অসুবিধাৰ সন্মুখীন হৈছে হয় নিশ্চিতভাৱে ক'ব লাগিব যে বিগত সময়ত এই পথটোৰ বাবে বিভিন্ন দল সংগঠন আৰু বিভিন্নজনে এই প্ৰতিবাদী সাব্যস্ত কৰিছিলে কিন্তু সেই প্ৰতিবাদী যেন ফুফৌ বেঙেনা তেনেকুৱা এক সদৃশ পৰিস্থিতি সৃষ্টি হৈছে এটা কথা জানিব লাগিব যিখন চৰকাৰে বৰ্তমান সময়ত গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি সন্মান নজনায় সেই চৰকাৰেনো কেনেকৈ এটা দল সংগঠনে কৰা প্ৰতিজ্ঞাত সন্মান জনাব সেইটো এটা লক্ষণীয় বিষয় বিশেষকৈ ক'ব লাগিব ঐতিহাসিক এই ধুধৰালিটো যিসকল আগত ধুধসকলে নিৰ্মাণ কৰিছিল সেই ধুধসকলে কিন্তু বহুত আটক ধুনীয়া কৰি এই ধুধৰালিটো নিৰ্মাণ কৰিছিল কিন্তু বৰ্তমান চৰকাৰৰ এই ধুধ গড় কাপ্তানি বিভাগ আৰু কথা চৌকী আৰু নুমটেঙৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই গড় কাপ্তানি বিভাগ আজি কাৰোবাৰ পুখুৰী কাৰোবাৰ কুঁৱাত যে লুকাই আছে তেনেকুৱা এক আমাৰ সন্দেহ হয় ইয়াত আপোনালোকে দেখা পাব যোৱা দুদিন ধৰি এই পথটোত এক দুৰ্ঘটনা সংঘটিত হৈছে কিন্তু আমাৰ এটা প্ৰশ্ন হয় এই পথটোত যেতিয়ালৈকে মানুহ মৃত্যুবৰণ নকৰিব যেতিয়ালৈকে এই পথটোৱে মানুহৰ কালৰূপ ধাৰণ কৰি মানুহক মৃত্যুমুখত নেপেলাব তেতিয়ালৈকে এই চৰকাৰখনৰ কোনো সুমতি প্ৰদান নহ'ব নেকি কিন্তু আমাৰ প্ৰশ্ন উদয় হয় আমি DC মহোদয়কো ইয়াৰ ওপৰত আলোচনা কৰিছোঁ কিন্তু এটা কথা ক'ব লাগিব লোক নিৰ্মাণ বিভাগৰ যিখিনি অভিযন্তা নাজিৰা অভিযন্তা সেইসকলক কৈছোঁ কোনোবা দল সংগঠনে প্ৰতিবাদ কৰিছে সেইসকল প্ৰতিবাদকাৰীক AC ৰুমত বহাই আপোনালোকে কিন্তু আলোচনা কৰিলে নহ'ব ৰাইজৰ সমস্যা সমাধান হ'বলৈ হ'লে এই পথটোলৈ আহি এইসমূহ ৰাইজৰ সমস্যা সমাধান কৰিব বুলি আমি আশা কৰিছোঁ লগতে আমি জনাব বিচাৰিছোঁ 10 দিন সময় দিছোঁ গড় কাপ্তানি বিভাগক যদি 10 দিন নহয় তেনেহ'লে আমি ইয়াৰ অনুমতি বিচাৰি এই পথটো অনিৰ্দিষ্ট কাললৈ আমি ৰাইজে কোনো দল সংগঠনৰ ৰাইজে এই পথটো আমি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম যেহেতু শিৱ হালালকা কোম্পানীয়ে পথটো নিৰ্মাণ কৰি আছে কিন্তু জানিব পৰা গৈছে শিৱ হালালকা কোম্পানীয়ে ৰূপমৰ পৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ঐতিহাসিক ধুধৰালিৰ যি কদৰ্যময় ৰূপ সেয়া আমাৰ দৰ্শকসকলক দেখুৱালে লগতে স্থানীয় ৰাইজ যথেষ্ট ক্ষোভিত হৈ পৰিছে অতি সোনকালে পথছোৱা মেৰামতি কৰিবৰ বাবে আহ্বান জনাইছে চৰকাৰক